এতিয়া এটা 20 ঘড়ীত সময় এটা 20 বহুত ৰাতি ভিডিঅ'টো বনাইছোঁ কাৰণ দেৰিলৈকে সাৰে আছিলোঁ বাতৰি সংক্ৰান্তত কাইলৈ ইলেকশ্যন আছে বুলি বিভিন্ন ঠাইৰ পৰা বিভিন্ন বাতৰি অহাৰ মাজতে বহুত বেছি হিংসাত্মক পৰিস্থিতিৰ বাতৰি আহিছে জোৰ তোৰ পৰা আহিছে সৰু পথাৰৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে মৰিয়নিৰ পৰা আহিছে তেজে ৰাঙলি কৰি পেলাইছে ৰাজপথ নিশা শেষ নিশাৰ খেলত নিজৰে ভাই ককাইহঁতক মাৰি তেজে ৰাঙলি কৰি পেলাইছে অসমৰ ৰাজপথ অসমৰ গাঁও অসমৰ নগৰ অসমৰ চহৰ কিয় কৰিছে আজি যিবোৰ নেতাৰ কাৰণে আপোনালোকে নিজৰ ভাই ককাইহঁতক মাৰিছে তেজে ৰাঙলি কৰিছে ৰাজপথ কাইলৈ সেইবোৰ নেতাই আপোনালোকৰ কথা নাভাবি এটা বেলেগ দললৈ গুচি যাব চাওকচোন ঘূৰি চাওক বুৰঞ্জীলৈ চাওক ইতিহাসলৈ চাওক মাত্ৰ কেইটামান দিনৰ আগৰ পৰিস্থিতিলৈ চাওক কোনো নাথাকে সদায় একো নাথাকে এইবোৰ ক্ষমতা এইবোৰ ধন মাত্ৰ আজি আছে কাইলৈ নাথাকিব পাৰে একো নাথাকে ইমান মাৰপিট ইমান হুলস্থুলৰ পৰিৱেশ আমাক নালাগে অসমখন তেজেৰে ৰাঙলি নকৰিব সৰু পথাৰৰ পৰা ইমান বাতৰি আহিছে বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনালৈ অনুৰোধ আপুনি বহুত শক্তিশালী আপুনি জিকক কিন্তু মানুহবোৰক মাৰিছে কিয় অভিযোগবোৰ যদি সঁচা হয় তেতিয়াহ'লে আপুনি সেই পাপৰ বুজা কেনেকৈ লৈ থাকিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কিছু ভিডিঅ' দেখিলোঁ জ্ঞানশ্ৰী বৰাই নিজৰ প্ৰফাইলত আপলোড কৰিছে তেজেৰে ৰাঙলি হৈ পৰিছে এটা মানুহ কি ক'ব তেওঁ নিজকে নিজেই মাৰি ল'লে আপোনাৰ গুণ্ডাই নাই মৰা তেওঁক নিজৰ গুণ্ডাই তেখেতক মাৰি ল'লে নিজকে মাৰি ল'লে মাৰি তেজ উলিয়াই লৈছে মানুহটোৱে এইবোৰ অপবাদ কেনেকৈ খণ্ডন কৰিব আপুনি কেনেকৈ আপোনাৰ মানুহক গুণ্ডা লগাই আপুনি মানুহ মাৰিবলৈ লগাই দিছে শিৱসাগৰত কুশল দুৱাৰী মানুহ মাৰিছে মানুহ মৰা অভ্যাসবোৰ যোৱা নাই নেকি মানুহ মৰা অভ্যাসবোৰ যোৱা নাই এতিয়াও ইমান হিংসুক হৈ আছে ক্ষমতাৰ কাৰণে মৰি যাব মাৰি পেলাব মানুহ কি দেখিছে দেখা নাই শুনা নাই বুজা নাই যে মানুহ মৰি যায় সদায় মানুহ জীয়াই নাথাকে সদায় মানুহৰ ক্ষমতা নাথাকে সদায় বল শক্তি নাথাকে দেখিছেনে আগৰ ক্ষমতাশালী ৰজাবোৰ দেখিছে এতিয়া কেনেকৈ পেপুৱা লগা পানী ঢলা মেকুৰী হৈ গৈছে এজন সাংবাদিকক দেখিলোঁ কল সাংবাদিক অতনু ভূঞা মই নাম লৈছোঁ আজি কাৰণ তেখেতে লিখিছে এটা পোষ্ট দিছে মই পোষ্টটো পঢ়ি শুনাই দিব বিচাৰিছোঁ পোষ্টটো ইমান নিকৃষ্ট ভাষা ব্যৱহাৰ কৰিছে তেখেতৰ পুতেকে এটা ইমান ধুনীয়া পৰ্টেল আৰম্ভ কৰিছিলে এখন ইমান ধুনীয়া চিনেমা তেখেতৰ পুতেকে কল্পনা কৰিছিলে কিন্তু তেখেতৰ বাবে সেইবোৰ চব ফ্লপ মাৰিলে কাৰণ তেওঁ অভদ্ৰ তেওঁ এটা ষ্টেটাছ লিখিছে হিৰেণ গোহাঁই লগৰ মক্কেল কেইটাক লৈ গৌৰৱ অখিল আৰু লুৰিণক ভোট দিবলৈ আহ্বান জনাওক ৰাইজ ৰৈ আছে লগৰ মক্কেল কেইটাক লৈ সি বা নিজে কি হয় সি নিজকে নিজে ইমান ডাঙৰ মানুহ বুলি ভবা হ'ল মানুহবিলাকে আৰু এই অতনু ভূঞাক আমাৰ কিছুমান সাংবাদিকে গামোচা পিন্ধায় আপোনালোকলৈ অনুৰোধ এনেকুৱা ফটুৱা মানুহবিলাকক আগশাৰীত বহাই নিজেই লাজ নেপাব হিৰেণ গোহাঁই এটা সময়ত অতনু ভূঞাক তাদাৰ ভিতৰত অধীনত যেতিয়া তেওঁ জেললৈ গৈছিলে হিৰেণ গোহাঁয়ে প্ৰটেষ্ট কৰিছিলে অতনু ভূঞাক উলিয়াই আনিছিলে আৰু আজি নিশা তেখেতে মাতাল হৈ মদৰ নিচাত মাতাল হৈ মক্কেল কেইটাক বুলি এনে কিছু মানুহৰ কথা কৈছে যিবোৰ মানুহক আপুনি ভাল পাব পাৰে বেয়া পাব পাৰে তাত কোনো কথা নাই তেওঁলোক ইণ্টেলেকচুৱেল হয় নহয় মই বাদ দিলোঁ তেওঁলোকে কিমান পঢ়া শুনা জানে অতনু ভূঞাতকৈ কম জানে নে বেছি জানে হাইড্ৰক্সি ক্লৰকুইন ফুটাব পাৰে নে নোৱাৰে সেইবোৰ কথা মই বাদ দিলোঁ কিন্তু এনেকুৱা অসভ্য অভদ্ৰ আচৰণ কাৰ প্ৰৰোচনাত কৰি তেওঁ কৰিব পাৰিছে কাৰ শক্তিত কৰিব পাৰিছে এবাৰ ভাবি চাওকচোন বিগত দিনকেইটাত অসমত ব্যৱহাৰ হোৱা শব্দবোৰ বাক্যবোৰ পাগল হৈ গৈছে নেকি মানুহবোৰ ক্ষমতাৰ লোভত পাগল হৈ গৈছে দেখা নাই যে চব বস্তু ক্ষণস্থায়ী জিকক না যিমানবোৰ ক্ষমতা আছে যিমানবোৰ আপোনালোকৰ শক্তি আছে আপোনালোক জিকিবতো আপোনালোকৰ প্ৰাৰ্থী যথেষ্ট জেগাত ভাল আছে ভাল প্ৰাৰ্থী দিছে তেনেহ'লে ভয় কিয় খাইছে যদি কিছু জেগাত আপোনালোকৰ প্ৰাৰ্থী দুৰ্বল তাত শক্তিশালী প্ৰাৰ্থী এজনক জিকিবলৈ এৰি দিয়ক আপোনাৰ চৰকাৰ নবনাকে নাথাকে তেনেকে দুই এজন প্ৰাৰ্থী জিকিব পাৰে ইমান ভয় হৈছে নে যে চৰকাৰ নহ'ব মই দুদিন আগলৈকে আপোনালোকৰ প্ৰাৰ্থীক শুভেচ্ছা জনাইছোঁ মই আজিও জনাইছোঁ যিকেইজন ভাল প্ৰাৰ্থী আছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ যে NDAৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হওক আপোনালোকৰ চৰকাৰো গঠন হ'ব পাৰে কিন্তু এনেকে নহয় ইমান হিংসা বিদ্বেষৰে নহয় কিহৰ ক্ষমতা দেখুৱাবলৈ আহিছে অসমত কিহৰ শক্তি দেখুৱাবলৈ আহিছে মাৰপিট কৰি কোনোবা এগৰাকী মাকে কান্দি কৈছে সৰু পথাৰত আমি দেখিছোঁ এগৰাকী মাকে পুত্ৰৰ কথা কৈ কান্দি এই নিশা এটা 20ত অসমত এনে পৰিস্থিতি অসমৰ ৰাইজে ভোটাধিকাৰ এবাৰ বিবেকেৰে দিব মনত ৰাখিব মই বহুত মানুহ লগ পাইছোঁ যি ইয়াৰ পৰা গুৱাহাটীৰ পৰা দলে বলে গৈছে কেৱল মাত্ৰ বিবেক ভোট দিবৰ বাবে গতিকে আপোনালোকো সতৰ্ক হ'ব আজি এই প্ৰাৰ্থীজনৰ লগত লাগি যাতে আপোনালোকে নিজৰ ভৱিষ্যতটো দুৰ্বল কৰি নলয় কাৰণ
চৰকাৰ আহিব চৰকাৰ যাব আপোনালোকে একেখিনি মানুহৰ মাজতে জীয়াই থাকিব লাগিব একেটা সমষ্টিতে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব গতিকে এইবোৰ অসভ্যালি এইবোৰ অভদ্ৰামী যি দলৰে নহওক কিয় যদি কোনোবাই গুণ্ডাগিৰি কৰিছে তাৰ পক্ষত কিন্তু জেনজিও নাই মিলেনিয়েলছো নাই মনত ৰাখিব শান্তি প্ৰগতি কাম্যৰ লগতহে জেনজি আছে অভদ্ৰামী গুণ্ডামীৰ লগত কাহানিও জেনজি মিলেনিয়েলছ অসমৰ অসমীয়া কোনো কালে নাছিলে তাৰ উত্তৰ কিন্তু ইভিএমত পাব জয় আই অসম